আমাৰ গাঁওখনৰ নাম অৰুণ চাপৰি। এতিয়া ইয়াত আপোনালোকে যিটো ভুই ৰুইছে আগত ৰুইছিলে নেকি? মই আগত ৰুইছিলোঁ, এই আগৰ যিটো পানী নহাৰ আগত তেতিয়া আকৌ একবাৰ একদম পূৰা ধানকণ চব মতিয়াই কিনি পলক চলক মাৰি দিলে, এতিয়া আকৌ ৰুবলগীয়া হৈছে। ইয়াত মোৰ 3 বিঘা আছিলে, আমাৰ বেলেগ জেগাতো হৈছে। এইটো এতিয়া কি কৰিম, আকৌ নলগাকৈ থাকিলে পাছত বা কি হ'ব। এতিয়া এই আগতো লগাইছিলোঁ, তাতো নষ্ট হৈ গ'ল মোৰ ভাগৰ মানে। এতিয়া এই ৰাইজৰ কিমান কি গৈছে, কঠীয়া ইয়াতো পেলাইছিলোঁ, কঠীয়া কিনি চব মতিয়াই চতিয়াই চব লৈ গ'ল। এতিয়া বেলেগৰ পৰা এতিয়া বহুত দূৰৰ পৰা কঠীয়া লৈ লৈ এতিয়া লগাই আছোগৈ। আপোনালোকক চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য দিয়া নাই নেকি? আইজটো দিছে বোলে, এতিয়া আকৌ এই আইজটো এতিয়া আকৌ ইচিছেহে, কেতিয়া লগামগৈ। কঠীয়া দিছে? অঁ, কঠীয়া ইচিবৰ কাৰণে বাৰিষাৰ সমস্যাত এতিয়া গৰু ম'হ ছাগলী এনেকৈ অলপ বেমাৰ চেমাৰ পৰিলে তো যিটো নেকি পলক ঘাঁহ টুকাই দিলে, খাদ্য বস্তু এইবিলাক খাইছে আৰু এই পেট চলিছে, কিছুমান মৰিছে। পানীটো আজি বাঢ়িছে, ভাড়াটো বাঢ়িলেও ইমানখিনি হোৱা নাই, হ'লেও মানে আগৰ নিচিনা হ'ব নেকি বুলি অলপ ভয় এটা আছোঁ। আৰু কি অৱস্থা ৰৈ আছে আপোনালোকেতো চাইছে, আৰু এনেকৈ আছোঁ আৰু সমস্যাটো আপোনালোকেতো চাইছে আৰু এনেকৈ চলি আছে। আৰু বোকা পানী আৰু জেং জাবৰ তেনেকৈ আছোঁ। জেং জাবৰবোৰ আঁতৰাব পৰা নাই। তেনেকুৱাতো এক চাইডতো আছিলে, এইটো অৰুণ চাপৰি চাইডত কৰিছিলে বাৰু, অলপ আমাৰ এইখিনিত আহিব পৰা নাই মানে গাড়ীটো। তো গোন্ধটো গোন্ধাইছে, পূৰাই গোন্ধাইছে আৰু ফেনাইল ঢালিছে লগতে আমি, কিন্তু গোন্ধটো হৈ আছে। এতিয়া পানী ব্যৱস্থা টিউবৱেল এখন বাচিলে আমাৰ স্কুলৰ টিউবৱেল, তাৰ পৰা লৈ পিনে খাই আছোঁ।